Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা চিৰিয়েলত প্ৰণামী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা চিৰিয়েলত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নাম হ'ল দীপান্বিতা দাস। দীপান্বিতা দাসৰ জন্ম হৈছিল 14 নৱেম্বৰ 1996 চনত। দীপান্বিতা দাসৰ ঘৰ হ'ল পাঠশালাত। দীপান্বিতা দাসৰ পৰিয়ালত মাক আৰু এজন ককায়েক আছে। মাকৰ নাম হ'ল অকানী দাস, ককায়েকৰ নাম হ'ল হিৰণজ্যোতি দাস। দীপান্বিতা দাসৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালাৰ পৰা, এইচএছ পঢ়িছিল কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ আৰু BA পঢ়িছিল NH কলেজত আৰু শেষত MA কৰে গুৱাহাটী ইউনিভাৰ্চিটি। দীপান্বিতা দাসৰ নিকনেমটো হ'ল চুম্পী। তেওঁ বৰ্তমান ছিংগুল আছে। জনপ্ৰিয় অভিনেত্ৰী দীপান্বিতা দাসে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে সুৰৰ সোপানে সোপানে, বকুলতলৰ আদালত, জিৰো অফিচ, জীৱনৰ কলেজ, চিটি লাইফ, সুপ্ৰভাত আছাম আৰু কেইখনমান ছবিৰ নাম হৈছে প্ৰতিঘাত, লাইফ ইন এ পোপাট। আপোনালোকে বাৰু আকাশী গংগা চিৰিয়েলত প্ৰণামী অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।